নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6 অৰ সায়েন্সৰ লেসন নম্বৰ 4 সেপাৰেশন অফ সাবস্টেন্স দ্ৰব্যৰ পৃথকীকৰণ লেসনটোৰ কোৱেশ্চন আনসাৰ সমূহ অসমীয়া আৰু ইংৰাজী দুয়োটাতে মই কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰিছো তোমালোকে চাবাচোন কোৱেশ্চন নম্বৰ 1 Why do we need to separate different components of a mixture? Give two examples. মিশ্ৰণত থকা উপাদানসমূহ কিয় পৃথক কৰা প্ৰয়োজন দুটা উদাহৰণ দিয়া Answer We need to separate different components of a mixture to remove non-useful or harmful components. Examples 1. Separate stone from rice 2. Separate tea leaves with a strainer. অসমীয়াত মিশ্ৰণ এটা ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মিশ্ৰণত থকা ক্ষতিকাৰক আৰু বা ব্যৱহাৰৰ অনুপযোগী উপাদানসমূহ পৃথক কৰা প্ৰয়োজন যেনে 1 চাউলৰ পৰা শিলগুটি পৃথকীকৰণ 2 চেকনেৰে চাহপাত পৃথকীকৰণ Number 2 What is winnowing Where is it used জৰা প্ৰক্ৰিয়া কি এই প্ৰক্ৰিয়াটো কিহত প্ৰয়োগ হয় Answer The method of separating heavier and lighter components of a mixture by wind or by blowing air is called winnowing. It is used by farmers to separate lighter husk particles from heavier seeds of grain. অসমীয়াত বতাহ বা বায়ুৰ খুদ বলাই মিশ্ৰণত থকা গধুৰ আৰু পাতল উপাদানসমূহ পৃথক কৰা প্ৰক্ৰিয়াটোক জৰা বুলি কয় খেতিয়কসকলে গধুৰ গুটিৰ পৰা পাতল চকুৰা বা বাকলি পৃথক কৰিবলৈ এই প্ৰক্ৰিয়াটো প্ৰয়োগ কৰে Number 3 How will you separate husks or dirt particles from a given sample of pulses before cooking দোকানৰ পৰা কিনি অনা ডাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা Answer We will separate husks or dirt particles from a given sample of pulses before cooking by hand picking দোকানৰ পৰা কিনি অনা ডাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে হাতেৰে বাছি উলিয়াম Number 4 What is saving Where is it used চালনীৰে চলা প্ৰক্ৰিয়া কি ইয়াক ক'ত প্ৰয়োগ কৰা হয় Answer The method in which the small particles are separated from the large particles or non-useful particles by using sieve is called sieving. It is used at construction site, flour mill, household work, etc. যি প্ৰক্ৰিয়াত চালনী ব্যৱহাৰ কৰি ক্ষুদ্ৰ উপাদানসমূহ ডাঙৰ বা অপ্ৰয়োজনীয় উপাদানসমূহৰ পৰা পৃথক কৰা হয় তাকে চালনীৰে চলা প্ৰক্ৰিয়া বোলে এই প্ৰক্ৰিয়া ঘৰ নিৰ্মাণ কাৰ্য আটা মিল ঘৰুৱা কাম-কাজ আদিত ব্যৱহাৰ কৰা হয় Number 5 How will you separate sand and water from their mixture 5 বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা Answer In a mixture of sand and water the heavier sand particles settle down at the bottom and then the water can be separated by decantation. বালি আৰু পানীৰ মিশ্ৰণত বালিৰ কণাবিলাক অধিক গধুৰ হোৱা বাবে ই তলিত গোট খায় আৰু তেতিয়া আশ্ৰাবন প্ৰক্ৰিয়াৰে পানীখিনি পৃথক কৰিব পাৰি Number 6 Is it possible to separate sugar mixed with wheat flour? If yes, how will you do it? আটা গুৰিৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে যদি সম্ভৱ তেনেহলে কেনেকৈ পৃথক কৰিবা Yes, it is possible to separate sugar mixed with wheat flour.
We will use a sieve to separate sugar mixed with wheat flour. The flour particles will pass through the holes of the sieve and the bigger particles of sugar will remain on the sieve. আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ। চালনী ব্যৱহাৰ কৰি আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি আমি পৃথক কৰিব পাৰোঁ। আটাৰ গুড়িবোৰ চালনীৰ বিন্ধাৰে সৰকি পৰিব আৰু ডাঙৰ আকাৰৰ চেনিৰ টুকুৰাবোৰ চালনীত ৰৈ যাব। Number 7. How would you obtain clear water from a sample of muddy water? বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা? Answer. We should keep a glass of muddy water for some times. After some times, the mud settle at the bottom of the water. Now pour the water from the top of the glass into another glass. If the water still muddy, we should filter the water through a piece of cloth or a filter paper. অসমীয়াত আমি বোকা পানীৰ গিলাসটো অলপ সময়ৰ বাবে ৰাখি থব লাগিব। অলপ সময়ৰ পাছত বোকাখিনি পানীৰ তলত গোট খাব। এতিয়া গিলাসটোৰ ওপৰ ভাগৰ পানীখিনি অন্য এটা গিলাসলৈ বাকি দিব লাগিব। এতিয়াও যদি পানীখিনি বোকাময় হৈ আছে তেতিয়া পানীখিনি কাপোৰ এখনেৰে বা চেকন কাগজেৰে চেকি দিব লাগিব। Number 8. Fill up the blanks. A. The method of separating seeds of paddy from its stalks is called threshing. B. When milk, cold after boiling, is poured onto a piece of cloth, the cream is left behind on it. The process of separating cream from milk is an example of filtration. Number C. Salt is obtained from seawater by the process of evaporation. Number D. Impurities settle at the bottom when muddy water was kept overnight in a bucket. The clear water was then poured off from the top. The process of separating used in this example is called decantation. অসমীয়াত 8 নম্বৰ খালি ঠাই পূৰ কৰা। A. ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিক মৰণা মৰা বোলা হয়। B. গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় তেতিয়া খৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা খৰ পৃথক কৰাটো পৰিশ্ৰাৱণৰ এটা উদাহৰণ। Number C. সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা হয়। Number D. বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ'ল। এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটোক আশ্ৰাৱণ বোলা হয়। খালি ঠাই পূৰ কৰাখিনি এইদৰে দি থৈছোঁ। আখৰ যদি ধৰিব পৰা নাই তোমালোকে ভালদৰে চাই ল'বা। এইকেইটা ইংলিছৰ কেইটা, এইকেইটা অসমীয়াৰ কেইটা। Number 9. True or false? A. A mixture of milk and water can be separated by filtration. False. B. A mixture of powdered salt and sugar can be separated by the process of winnowing. False. C. Separation of sugar from tea can be done with filtration. False. Number D. Grain and husks can be separated with the process of decantation. False. অসমীয়াত শুদ্ধ নে শুদ্ধ? A. গাখীৰ আৰু প্ৰাণীৰ মিশ্ৰণ পৰিশ্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি। অশুদ্ধ। নিমখ আৰু চেনিৰ গুড়িৰ মিশ্ৰণ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। অশুদ্ধ। C. চাহৰ পৰা চেনি পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। অশুদ্ধ। D. শস্য আৰু ইয়াৰ বাকলি আশ্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। অশুদ্ধ। এইদৰে দি থৈছোঁ, তোমালোকে চাই ল'বা। এয়া আছিল লেচনটোৰ কুৱেশ্যন এনচাৰসমূহ। তোমালোকে যদি কুৱেশ্যন এনচাৰসমূহ ভাল পাইছা চেনেলটো তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰি থ'বা ইয়াৰ পিছৰ লেচনটোৰ কুৱেশ্যন এনচাৰসমূহ পাবৰ বাবে। থেংক ইউ।